এই জুবিন দাৰ কোৱা কথাটো ঠিকেই আছিলে, ভাবা কথা নহয় সিদি বাটত আছে কণা পিটি সেই তেনেকুৱাই। তো হাই হেল্ল' নমস্কাৰ গাইজটো কি খবৰ আপোনাৰ হৈছে পেলাইছেতো চোৱা নাই এটা নতুন ভিডিঅ'লৈ। তো আজি ভিডিঅ'টো অকণমান বেলেগ মানে কি বহুত বেয়া লাগি আছে আৰু আপোনালোকক ক'বলৈ বিচাৰিছোঁ সেইকাৰণে। তো বহুত দিন ধৰি পিনে আশা এটা কৰি আছিলোঁ কিবা এটা মানে হ'ব বুলি পিনে, কিন্তু নাই হোৱা। তো থাম্বনেইলটো চালে চাগে ভিডিঅ'টো শেষলৈকে চাওক। প্ৰথমতে এই গাহৰিটো কান্দি আছে, দানা অলপমান দি লওঁ, ভোক লাগিছে ৰাতিপুৱা দানা চানা নিদিয়ে। ঘৰৰ মানুহখিনিতো গোটেই পথাৰত গুচি গ'লগৈ আৰু ভাগিনীজনী গ'লগৈ স্কুললৈ, তো মই অকলে ঘৰত। তো সেয়েহে কথাটো কম বাৰু লাহেকৈ। প্ৰথমে গাহৰিটো দানা অকণমান দি লওঁ, কাৰণ কান্দি আছে, বেকগ্ৰাউণ্ডত কান্দি থাকিলে মানে বেয়া লাগিব, সেইকাৰণে দানাটো দি লওঁ। তো দি দিলোঁ দুটাকৈ দানা, তো ধুনীয়াকৈ মাৰি আছে এইটো এটা খাই আছে, খাই দিওঁ বাৰু। প্ৰথমতে মোৰ মেইন কথাটোলৈ আহোঁ। তো মানে আপোনালোকে জানে কামত যোৱা কথা কৈ আছিলোঁ। তো সেয়েহে মানে 25 তাৰিখেতো আমাৰ টিকেট আছিলে, তো ধুনীয়াকৈ টিকেট কাটি ল'লোঁ। তাৰপিছত কামত যাম আৰু মানে ভাবিছিলোঁ ধুনীয়াকৈ। কি হ'ল মানে এতিয়া চাগে যোৱা নহ'বও পাৰে, কাৰণ কি হৈছে মানে আমি যোনটো কামত যাম বুলি কৈছিলোঁ, তো মানে বেয়া লাগে দিয়কচোন বা ইমান দিনৰ পৰা মানে কিবা এটা সপোন লৈ আছোঁ আমি। ল'ৰা মানুহ কামত গ'লে মানে বাহিৰত আমাৰ গাঁৱত থাকি মানে কাম নাই, পাৰোঁ কাম কৰিবলৈ, কিন্তু কামত মানে ইমান নিদিয়েগৈ। সেইকাৰণে ভাবিছিলোঁ বাহিৰত যাওঁ, বাহিৰত গৈ পিনে 2 পইচামান কামাই পিনে ঘৰলৈ আহোঁ, এনেকুৱা চিষ্টেম ভাবি আছিলোঁ। কিন্তু ভগৱানে চাগে আমাক কেতিয়াও ছাকচেছ হ'ব নিদিব, এনেকুৱা চিষ্টেমৰ এটা কথা। মানে কি যিটো ভাবি পিনে অকণমান আগবাঢ়িবলৈ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু সেইটোৱে মানে ডাউন পেলাই দি আছে। কি কৰিম নাজানো, তাকে ভাবিছোঁ কি আপোনালোকক মই কথাটো কৈ দিওঁ। কথাটো শুনিয়ে মানে লগে লগে মানে আপোনালোকক কৈ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে মোৰ ফেমিলিৰ নিচিনা হৈ গ'ল। তো সেইকাৰণে মই ভাবিছোঁ আপোনালোকক কৈ দিওঁ, সেইকাৰণে কথাটো খোলাখুলিকৈ আজি কৈ দিওঁ যে কামত যোৱা নহ'বও পাৰে, হ'বও পাৰে, ইমান গেৰাণ্টি নাই। কাৰণ আমি যোনটো কামত যাম বুলি কৈছিলোঁ সেইটো কামত মানে কি হৈ গ'ল, লগৰ এজন আছিলে, সেই লগৰজনে মানে আমাক প্ৰথমতে আমি সুধিলোঁ তাত কামত মানুহ লাগিব নেকি বুলি পিনে। তাত ধুনীয়াকৈ সোধা পোছা কৰাৰ পিছত মানে সিও কৈছিলে হ'ব মানুহ লাগিব পাৰে বুলি কৈছিলে, সুধিম বুলি কৈছিলে। আৰু তাৰ মানে যোনটো কামত সি আছিলে সেইটো কামত মানে সুধিম বুলি কৈছিলে। তো সেই ধুনীয়াকৈ সুধি পুচি মই ক'লো সুধি পুচি লওঁ ধুনীয়াকৈ, তাৰপিছত আমি যাম। তো তেনেকুৱা ধৰণৰ কথা। তাৰপিছত সিও বেচেৰা আমি কোৱাৰ কাৰণে সুধি কৰি লোৱাৰ পিছত মানে কি হ'ল কথাটো, সোধাৰ পিছত আমি মানে ধুনীয়াকৈ কথা চথা পাতি ল'লোঁ বোলে এনেকৈ জেগা ক'ত যাব লাগে, কি কথা, তেনেকৈ কথা চথা পাতিলোঁ। চেন্নাই যাব লাগে এনেকৈ মানে সেই কথা আৰু পাতিলোঁ। পতাৰ পিছত আমাৰ লগৰ মানুহ আৰু কথা ধৰি ওলায়, সেইবিলাক কথা চথা পাতি গৈ পিনে ধুনীয়াকৈ বোলো আমি এতিয়া কামত যদি মানুহ লাগে যাম আৰু, কাৰণ টিকেট কাটিম এতিয়া যাম, এনেকুৱা চিষ্টেমৰ এটা কথা। তো ধুনীয়াকৈ আমি আৰু আপোনালোকে চাগে ভিডিঅ'টো চাইছে মই টিকেট কাটিবলৈ যোৱা। সেই ধুনীয়াকৈ কথা চথা পাতি কৰি লৈ পিনে গ'লোঁ ধুনীয়াকৈ আমি লগৰ কেইজন মিলি পিনে টিকেট কাটিবলৈ কাটি গুচি আহিলোঁ। আৰু এজন লগৰটো সি মানে নাযাওঁ বুলি ক'লে, তো সেইকাৰণে তাক ক'লোঁ নালাগে, তই টিকেট কাটিব নালাগে, তই যদি মন নাই তেনেকৈ যাব। এই জুবিন দাৰ কোৱা কথাটো ঠিকেই আছিলে, ভাবা কথা নহয় সিদি বাটত আছে কণা পিটি সেই তেনেকুৱাই। তো মানে ধুনীয়াকৈ টিকেট কাটি লোৱাৰ পিছত ভাবিছিলোঁ দিনটো আহিব সোনকালে যামগৈ। মানে কি হৈ গ'ল কথাটো আপোনালোকক কৈ দিওঁ বাৰু ভালকৈ, কাৰণ মানে যোনটো লগৰটোৰ লগত আমি কামত যাম বুলি কৈছিলোঁ, সেইটো লগৰটোৰ লগত মানে কি হৈ গ'ল, তাক মানে আৰু লগৰ আছে বাহিৰত আমাৰ বহুত লগৰ আছে। সেই ঠিক তেনেকৈ আৰু এটা লগৰ আছিলে, তাৰ মানে অকণ বেমাৰ হৈ থকা ওচৰা-ওচৰি আছিলে ইয়াতে। তো ওচৰা-ওচৰি থাকোঁতে মানে তাৰ বেমাৰ হৈ আছিলে কাৰণে ই মানে তাৰ লগত গুচি গ'লগৈ হস্পিটেললৈ যাওঁতে মানে কি হৈ গ'ল, এতিয়া খুব বেছি 1 বা 2 দিন ছুটি কৰিলে মানে সেইবিলাক বাহিৰৰ জেগাবিলাকত অকণমান মানে একো নকৰে। আৰু তাত মানে সি কমচে কম 4-5 দিন বেছি হৈ গ'ল আৰু এনেকৈ মানে ছুটি হৈ আছে লগৰ লগত থাকি মানে ঘৰটো লগৰ লগত আৰু বেলেগ মানুহ নাই, সি আছিলে আৰু সিহঁতে দুটাই আছিলে মানে। আৰু বেছিকৈ বেমাৰ হোৱাৰ কাৰণে সি এৰি থৈ আহিব নোৱাৰিছিলে, সেইকাৰণে তাক মানে তাৰপৰা উলিয়াই দিলে। সেই উলিয়াই দিওঁতে মানে কথাটো কি হৈ গ'ল, উলিয়াই নিদিয়াৰ কাৰণে মানে আমি আমাৰ 25 তাৰিখে টিকেটটো আছিলে, 25 তাৰিখলৈকে আমি ধুনীয়াকৈ বাট চাই আছিলোঁ। 25 তাৰিখটো আহিব, আমি কামত গুচি যামগৈ সেইটো ভাবি আছিলোঁ, কিন্তু তাৰ উল্টাটো হৈ গ'লগৈ। তো যা হওক, এতিয়া লগৰটো বেলেগ জেগাত কামত গুচি গ'লগৈ। তো আমাৰ এতিয়া কি হ'ব সেইটো ভাবি আছোঁ। আমি টিকেট কাটি ল'লোঁ, আমাৰ টিকেটটো কনফাৰ্ম, ইমানখিনি টকা দি পিনে টিকেটটো কাটি লোৱাৰ পিছত মানে প্ৰব্লেমটো হৈ যায় দিয়কচোন। আমি এজন দুখীয়া ল'ৰা, টিকেটটো কেঞ্চেল কৰিবলৈ পৰা যায়, কিন্তু টিকেটটো কেঞ্চেল কৰিলে মানে কি হ'ব, যিমানটো পইচা দি পিনে টিকেটটো কাটিছিলোঁ সিমানটো পইচাটো নাপাম, মানে বহুত বেয়া লাগে। তো যাক লগৰটোক তাক কৈছোঁ যে কাম এটা বিচাৰ ভাল চাই পিনে, তো আমি তাতে যাই পিনে কৰিম, লাগিলে তেনেকৈ নহয় কৰিম, তো কাম এটা বিচাৰ, এনেকৈ এটা কথাটো ধুনীয়াকৈ বুজাই পিনে কৈ দিলোঁ। সিও ক'লে হ'ব ভাই চাম মই।
তহঁতে মোৰ কাৰণে টিকেটটো কাটিছ তেনেকৈ চাম বুলি কৈ দিলে। তো সেই তাৰ মতে মানে সেই বেলেগে জেগাত কামত যোৱাৰ কাৰণে তাক ক'লোঁ সেইটো কথাটো, কামত যদি পাওঁ তই আমাক কবি। তো সেই বেচাৰাটো ধুনীয়াকৈ আমাৰ কাৰণে কাম এটা বিচাৰি আছে। তো মই বেয়া লাগে, চাওকচোন আমি দুখীয়া মানে আমাৰ সেইটো 3-4 হাজাৰ টকাটো আমাৰ কাৰণে বহুত ডাঙৰ, কাৰণ আমি এজন দুখীয়া ঘৰৰ ল'ৰা। সৰুৰ পৰা গম পাইছোঁ 10-5 টকাৰ কাৰণে কান্দি গম পাওঁ যে পইচা কিমান ইম্পৰ্টেণ্ট সেইটো কথাটোৱে। তো বহুত বেয়া লাগে। তো কামত যোৱা কথাটো মানে বহুত বেছি বেয়া লাগে। যাবলৈ পাম নে নাপাম সেইটো ইমান গেৰাণ্টিটো দিব নোৱাৰোঁ, কিন্তু যাম এইটো পৰা মানে মনত ভাবি থৈছোঁ যাম। গেৰাণ্টিটো আপোনালোকক দিব নোৱাৰোঁ, কাৰণ ভাবি থৈছোঁ যাম। ইমান দূৰ জেগাত হ'লেও ঘপককৈ যাম বুলি ক'লে যাব নোৱাৰি মানুহে। তো আমাৰ নিচিনা মানুহে যাব নোৱাৰি, মানে বেলেগে যাব পাৰি, আমাৰ নিচিনা মানুহে যাব নোৱাৰি, কিয় আমি দুখীয়া। চাওক আপোনালোকে ভাবি চাওক, বহুত ডাঙৰ মানুহ আছে য'তে ত'তে ঘূৰি ফুৰিব পাৰে, আমি নোৱাৰোঁ। আমাৰ লাইফটো বেলেগ, আমি বেলেগৰ লগত তুলনা নকৰোঁ কেতিয়াও। সেয়ে আপোনালোকক কওঁ যে যাম নে নাযাম ঠিক নাই, কিন্তু আমাৰ তাতে বেংগলোৰত মানে ভিনদেউ এজন আছে, তাক সুধিছোঁ আমাৰ মানুহ লাগে নেকি বুলি পেলাই। সি কৈছে সুধিমগৈ, মেনেজাৰক সুধিম, তাৰপিছত তহঁতক ক'ম এনেকৈ বুলি কৈছে মোক। তো সুধিব দিলোঁ, তাৰপিছত কালি পৰহি মানে এনেকৈ খবৰ আহিব চাগে। এতিয়াও দিন আছে, আমাৰ টিকেট কাটা 25 তাৰিখে ট্ৰেইন আছে, হ'ল তেতিয়ালৈকে আমি ৰখি থাকিম, যোৱা হওক। তো ভিনি আহি পিনে সুধিব, সোধাৰ পিছত আমি ধুনীয়াকৈ সি সুধি গৈ অহাৰ পিছত আমাক ক'ব, তাৰপিছত যদি যোৱা হয় তেতিয়া যাম। তো সেয়ে মানে যোৱা হ'ব নে নহ'ব পূৰা কনফাৰ্মটো হোৱা নাই, যদি যোৱা হয় আপোনাক মই কনফাৰ্মকৈ জনাই দিম। তো এনেকৈ আছিলে। তো দুখীয়া মানুহৰ জীৱনটো বহুত বেছি বেয়া, যিমানটো ভাবোঁ সিমানটো নহয়গৈ। তো বাদ দিয়ক, যি হ'বলগীয়া আছিলে হ'লেই, যি হ'বলগীয়া নাই সেইটোতো নহ'ব কেতিয়াও। তো যা হওক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম আৰু এটা ভিডিঅ' আজিৰ কাৰণে ইমানেই, বাই বাই।